যীশু খ্ৰীষ্টৰ শান্তি আৰু প্ৰেম আপোনালোকলৈ সকলোলৈকে মোৰ তৰফৰ পৰা অভিবাদন জনাইছোঁ। ঈশ্বৰৰ বচন, ঈশ্বৰৰ বাণীত লিখা আছে থেছালিয়নকা পত্ৰ অধ্যায় 5 वचन 16-18। आप लोग सदा आनंदित रहे, निरंतर प्रार्थना करते रहे, सब बातों के लिए ईश्वर का धन्यवाद दें, क्योंकि आप लोगों के विषय में ईश्वर की इच्छा ही है। আমি আনন্দত থকাটো ঈশ্বৰৰ ইচ্ছা আৰু সকলো ক্ষেত্ৰতে ধন্যবাদ দিয়াটো, আমাৰ ভাল হওক বেয়া হওক, দুখ হওক সুখ হওক, মানে সুখৰ সময় হওক দুখৰ সময় হওক, সকলো সময়ত ঈশ্বৰক ধন্যবাদ দিয়াটো আমাৰ ঈশ্বৰে বিচাৰে, সেইটো ঈশ্বৰৰ ইচ্ছা হয়। আৰু ঈশ্বৰে কৈছে যে সকলো সময়তে আপোনালোক আনন্দত ৰহে। আমি আনন্দত থাকোঁনে? কিয়? ঈশ্বৰৰ কিন্তু ইচ্ছা আছে আমি আনন্দত থকাটো, কিয়নো সেইটো কাৰণে যীশু খ্ৰীষ্টই নিজৰ প্ৰাণ দিছিল, যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে, মানুহখিনিক বচাবলৈ কাৰণে, আনন্দত ৰাখিবলৈ কাৰণে। যীশু খ্ৰীষ্টৰ ইচ্ছাই আছে। আপোনালোকে বাইবেলখন পঢ়িলে গম পাব। কিন্তু আমি আজি আনন্দত আছোঁনে? কিয় আনন্দত নাই? আমি ঈশ্বৰৰ লগতে নাই। ঈশ্বৰে কৈছে মোৰ ওচৰলৈ আহা, কিন্তু আমি ঈশ্বৰৰ ওচৰলৈ আজি যাবলৈ বিচৰা নাই। সেইটো কাৰণে আমাৰ জীৱনত আজি আনন্দ নাই, আমাৰ জীৱনত শান্তি নাই, আমাৰ জীৱনত হাঁহি শান্তি সুখ সেইবিলাক নাই, কিয়নো আমি ঈশ্বৰৰ লগত আমি থাকিব বিচৰা নাই। যিদিনাখন আমি ঈশ্বৰৰ লগত থাকিম, সংসাৰৰ সকলোবিলাক মায়ামোহ বাদ দি কিনে আমি ঈশ্বৰৰ লগত যদি থাকোঁ, ঈশ্বৰৰ লগত থাকোঁ, তেন্তে ঈশ্বৰে প্ৰচুৰ পৰিমাণে ভৰপূৰ মাত্ৰাত আমাক দিবলগীয়াখিনি দিব, শান্তি দিব, আনন্দ দিব, সুখ দিব। সাংসাৰিক যিবিলাক বস্তু আছে, খোৱা বোৱা বস্তু হওক, জীৱন ধাৰণ চলিবৰ কাৰণে যিবিলাক বস্তুৰ দৰকাৰ হয় সকলোবিলাক দিব। কিন্তু আমি যদি ঈশ্বৰৰ লগত থাকোঁ, তেন্তে আনন্দ, প্ৰেম, শান্তি এই সকলোবিলাক আমি পাম। কিন্তু আজি আমি এইটো কাৰণে বঞ্চিত হৈছোঁ যে আমি ঈশ্বৰৰ লগত নাই। আমি ঈশ্বৰৰ লগত যেতিয়ালৈকে থাকিম আমি সকলোবিলাক পাম, সকলো। ঈশ্বৰৰ ইচ্ছা সেইটো যে আমি সদায় ভালকৈ থকাটো। কোনোবাই ভোকত মৰাটো ঈশ্বৰে কেতিয়াও নিবিচাৰে, কোনোবাই খাবলৈ নোপোৱাটো কেতিয়াও নিবিচাৰে। ঈশ্বৰে সেইটোৱে বিচাৰে যে মোৰ লগত থাকক, তুমি সৰ্বপ্ৰথমে তোমাৰ ঈশ্বৰ ৰাজ্যৰ ধাৰ্মিকতা বিচাৰ কৰা, বাকীবিলাক বস্তু তুমি সকলোবিলাক পাই যাবা। সেইটো কথা কৈছে ঈশ্বৰে। সেইখিনি দিবলগীয়াখিনি দিব, খালি আমি ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰ কৰিব লাগে, আমি বিচাৰিব লাগে, তেতিয়া আমি সেই সকলোবিলাক পাই যাম। কিন্তু আজি সেইবিলাক আমি নিবিচাৰে কাৰণে আমাৰ জীৱনত কি আছে? দুখ, যন্ত্ৰণা, অশান্তি, কোনোবাই ধকা দিছে, কোনোবাই আমাক হামলা কৰিছে, মাৰিছে, আক্ৰমণ কৰিছে। আমাৰ জীৱনত অশান্তি নামি আহিছে, আমাৰ জীৱনত বেমাৰ নামি আহিছে। কেলৈ নামি আহিছে? আমি ঈশ্বৰৰ লগত থকা নাই। আমি কাক প্ৰশ্ৰয় দিছোঁ? আমি পাপক প্ৰশ্ৰয় দিছোঁ, যিটো নেকি ঈশ্বৰে বেয়া পায়। পাপৰ পৰা এৰি যীশু খ্ৰীষ্টই কৈছে মোৰ ওচৰলৈ আহা, আমাৰ লগত থাকা, তেন্তে তুমি শান্তি, প্ৰেম, আনন্দ সেইবিলাক পাবা। যীশু খ্ৰীষ্টৰ ইচ্ছা আৰু ঈশ্বৰৰ ইচ্ছা হয় যাতে আমি সকলোৱে ঈশ্বৰৰ লগত থকাটো। সেইটো কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ সকলোৰে কাৰণে, যাতে সকলো মানুহে ঈশ্বৰৰ লগত থাকক আৰু ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ শান্তি অনুভৱ কৰক, তাকে মোৰ কামনা।